প্ৰথম কথাটো হ'ল যে বৰ্তমানৰ চৰকাৰখনে যেতিয়া শাসনৰ গাদীত বহিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰপিছত অসমত থকা 9 লাখ প্ৰতিবন্ধী ব্যক্তিৰ হৈ মাত মাতি অহা প্ৰতিবন্ধী সুৰক্ষা সংস্থাসমূহে অসমে বিভিন্ন সময়ত তেখেতক দাবী পত্ৰ প্ৰেৰণ কৰিছিল। আপোনালোকৰ নিজে সংবাদ মাধ্যমৰ যোগেদি বাতৰি প্ৰচাৰ হৈছে। আমি বিভিন্ন সময়ত কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'লোঁ, কিন্তু এই কাৰ্যসূচীৰ অন্ততো মুখ্যমন্ত্ৰীগৰাকীয়ে আজিলৈকে আমাৰ লগত এক আলোচনাত মিলিত হ'বলৈকে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ নকৰিলে। তাৰ পৰিৱৰ্তে কোনো ধৰণৰ আলোচনা বিবেচনা নকৰাকৈ আমি RPWD এক্টৰ ছেকশ্যন 24 মতে পাই থকা আমাৰ যিটো ডিজেবিলিটি পেঞ্চন আছিল এইটো কাটি দিলে, কাটি অৰুণোদয় একাকাৰ কৰিলে। তাকো আজি বহুত মানুহে পোৱা নাই। প্ৰায় 9 লাখ মানুহৰ মাত্ৰ 30-40 হাজাৰ মানুহে পায়। পূৰ্বৰ বিজেপি চৰকাৰখন থাকোঁতে 1,60,612 মানুহৰ মাত্ৰ আজি আপোনাৰ 30,000মান মানুহে এই অৰুণোদয় আঁচনি পাই আছে। আমি কৈ আছিলোঁ যে অৰুণোদয় আঁচনি নহয়, আমাৰ যিটো আইনগতভাৱে আমাৰ যিটো পেঞ্চন আছে আমাক সেই পেঞ্চনটো প্ৰদান কৰক। আৰু আমাৰ যি বেকলগ পদ আছে, আমাৰ বেকলগ পদ 4,419টা 2017 চনৰ 31 মাৰ্চলৈকে যিটো পদ আছিলে সেইসমূহ দিয়া, প্ৰত্যেকগৰাকী দিব্যাংগক ঘূৰা ফুৰা কৰাৰ ক্ষেত্ৰত ফ্ৰী পাছ দিয়া, এই ধৰণৰ আমাৰ দাবীসমূহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে সঁহাৰি দিব লাগিছিল কোনো ধৰণৰ আলোচনাই আজিলৈকে অনুষ্ঠিত নকৰিলে। পৰৱৰ্তী পৰ্যায়ত আমি বিৰোধী দলৰ ওচৰ চাপিছিলোঁ দিল্লীত কেন্দ্ৰীয়ভাৱে। বিৰোধী দলৰ আমাৰ সৌভাগ্যৰ কথা যে আমাৰ বিৰোধী উপদলপতিজন সাংসদৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এটা মানে সময় দিছিলে আৰু আমাৰ এটা সজাতি দল গৈ আমি তেখেতক সাক্ষাৎ কৰিছিলোঁ। তেখেতৰ লগতে কেইবাজনো মন্ত্ৰী বিধায়কক সাক্ষাৎ কৰিছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতে আমাৰ প্ৰতি সদয় হৈ আমাৰ কথাখিনি শুনিছিলে আৰু শুনাৰ পিছত তেখেতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ বীৰেন্দ্ৰ কুমাৰলৈকে গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ মেমৰেণ্ডামখনৰ ওপৰত ভিত্তি কৰি আমি আমাৰ যি পেঞ্চন বেকলগ পুস্তকে আদি কৰি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যি আমাৰ অসুবিধা আছে এইসমূহ দূৰ কৰাৰ বাবে এখন তেখেতে পত্ৰ যোৱাকালি প্ৰেৰণ কৰিলে আৰু এই পত্ৰৰ প্ৰতিলিপি মই আপোনালোকক দি দিম। গতিকে আমি এটা কথাতে ধন্যবাদ জনাব বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, কমচে কম আমাৰ কথাটো শুনিলে আজিৰ দিনটোত, যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত থাকিয়ে ইমান আন্দোলনৰ পিছতো শুনিব চেষ্টা নকৰিলে। সেই সময়ত কিন্তু বিৰোধী দলপতিয়ে এই বিষয়সমূহৰ ক্ষেত্ৰত ডক্টৰ বীৰেন্দ্ৰ কুমাৰলৈকে আপোনাৰ এই পত্ৰখন প্ৰেৰণ কৰিছে। গতিকে অনাগত দিনত আমি আশা কৰিছোঁ যে বিৰোধী দলৰ উপদলপতিগৰাকীয়ে অন্ততঃ আমাৰ এই বিষয়সমূহ সংসদতো উত্থাপন কৰিব আৰু আমাৰ যি প্ৰাপ্য আছে প্ৰাপ্য আজৰি অনাত নিশ্চয় সহায় কৰিব। বিশেষকৈ আমাৰ যিটো ডিজেবিলিটি পেঞ্চন, বেকলগ পোষ্ট, চৰকাৰী গৃহ বা আমাৰ ঘূৰা ফুৰা ক্ষেত্ৰত বা আমাৰ জিৰণি গৃহ এই ধৰণৰ সুবিধাৰ ক্ষেত্ৰত আমাক অকল অসমতে নহয় ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ব্যক্তিকে এই সুবিধাসমূহৰ ক্ষেত্ৰত দিয়াৰ বাবে তেখেতসকলে আগভাগ ল'ব বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।